আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজলিল ঠিঙৰ 4গৰাকীকৈ ছাত্ৰ-ছাত্ৰী যোৱা 20 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে গুৱাহাটীৰ কটন কলেজ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত সাফল্য লাভ কৰে ঠিঙৰ 4গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে উল্লেখ্য যে প্ৰতিযোগিতাত ভাৰতৰ লগতে ভূটান, নেপাল, শ্ৰীলংকা আৰু বাংলাদেশৰ খেলুৱৈ অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাখনত ঠিং কেবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীসকলৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকল কেনেকুৱা লাগিছে আজি তুমি গোল্ড মেডেল পাইছা কেনেকুৱা লাগিছে ভাল লাগিছে আজি পাই আৰু কি পৰিকল্পনা কৰিছা ভৱিষ্যতে কিবা খেলৰ ওপৰত মই খেলৰ ওপৰত ডাঙৰ এজন মানুহ হ'বলৈ বিচাৰিছো ভালকে খেলিবলৈ উচু টাউলো খেলিছিলো তাত গোল্ড মেডেল পাবলৈ সক্ষম হৈছো মোৰ ছাৰকো ধন্যবাদ দিছো যেতে মোক ইমানখিনি গাইড দিলে আৰু মোৰ ছাৰ বাইদেউ মোৰ মাইৰতাকো মই বহুতখিনি ধন্যবাদ দিছো যেহেতু মোক খেলত যাবলৈ হলে মোক মাইৰতা বহুত সহায় কৰে আৰু মাইৰতা জপাই হলেও মোক পঠিয়ায় আৰু স্পৰ্ট ইণ্টাৰনেশ্যনেল স্পৰ্টছত উচু টালো ফাৰ্ষ্ট গোল্ড মেডেল হ'বলৈ সক্ষম হৈছো তাৰে ভিতৰত আমাৰ স্কুলৰো এটা নাম হৈছে তালৈ মই আমাৰ ছাৰ বাইদেউসকলক আৰু অলপ মোক গাইড দিবলৈ বাবে মই অনুৰোধ জনাইছো তাৰ পিছত মোৰ কিমান কেজি শাখা আছিল 28 কেজি তাৰ ভিতৰত আমাৰ ছাৰে বহুত ভালকে গাইড দিছিলে আমাক মানে খেলৰ আগত যেনেকৈ ট্ৰেইনিং কৰিব লাগে তাতকৈ বহুত ভালকে কৰাইছে ছাৰে আমাৰ দুজন ল'ৰা এজন হ'ল অংকুৰ জ্যোতি কলিতা আৰু এজন হ'ল আপোনাৰ উত্তম বৰা তেওঁলোক 4th ইণ্টাৰনেশ্যনেল গেমছত জইন কৰিছে আৰু তেওঁলোকে সোণৰ বঁটা মেডেল পাবলৈ সক্ষম হৈছে তাত আমি যথেষ্ট গৌৰৱান্বিত ইহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সিহঁতে যাতে আৰু দুপৰে আগবাঢ়ে লগতে আমাৰ গাৰ্লছ স্কুলৰ এজনী ছোৱালী নয়না দাস তেখেতো এই বঁটা ল'বলৈ সক্ষম হৈছে সোণৰ মেডেল পাইছে তাত আমি আমাৰ অঞ্চলবাসী হিচাপে আমি গৌৰৱান্বিত ভৱিষ্যতে তাইৰ উজ্জ্বল ভৱিষ্যত যোৱা 20-21-22 জানুৱাৰীত গুৱাহাটীত কটন কলেজ ইউনিভাৰ্চিটি ইনডোৰ ষ্টেডিয়ামত 4th ইণ্টাৰনেশ্যনেল গেমছ আয়োজন হৈছে তাতে আমাৰ ল'ৰা ছোৱালী লৈ গৈছিল 3জন লৈ গৈছিল নয়না দাস উত্তম বৰা আৰু অংকুৰ জ্যোতি কলিতা তাতে আমাৰ ভূটান নেপাল শ্ৰীলংকা বাংলাদেশ আৰু আমাৰ ইণ্ডিয়াৰ এইটো খেলটো আমাৰ কৰা হৈছে নয়না দাস আৰু উত্তম বৰাই উচু টাউলত গোল্ড মেডেল আৰু অংকুৰ জ্যোতি কলিতা কাৰাটে কাটাত অংশগ্ৰহণ কৰি পেলাই গোল্ড মেডেল পালে খেলটো কোনে অৰ্গেনাইজ কৰিছে ঠিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন এনি ভাৰত 24